হৈছিলে জানো অথনি এইটোতো একেবাৰে পৃথিৱীখন ফাট মেলা দি মেলি আছে। এইটো কি হয় জানো কৰে, মই চকুৱে দেখিয়ে আনিছিলোঁ নে নাই নিদেখিয়ে আনিছিলোঁ। বাৰু চাওঁচোন কৃষ্ণ প্ৰভু। ৰাম ৰাম, একে ঘাপেই তোমাৰ দুফাল হৈছে। নাৰিকলৰ অৱস্থা চোৱা, বুঢ়ী বেটীও পইচাকেইটা তই এনেই দিলিগৈ। তোৰ নাৰিকলৰ শক লাগিছিলে। ইচ 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 ইচ, তাই লচ কৰা ফচ কৰা বনাব নেজানি পিনানি এইবোৰ মোক ফচুৱা বুদ্ধি কৰিছে। এই কৰোঁ বুলিয়ে কৰিলে, এই বজাৰৰ পৰা নাৰিকল এনেকুৱা নাৰিকল আনি কৰোঁ বুলি কৰিছে। মই এতিয়া তাইৰ কথা বুজি পালোঁ। এই পইচাকেইটা ঘটোতে কিমান মূৰৰ ঘাম মাটিত কেইটোপাল পৰিছে তাৰ হিচাপ নাই। তাই গছপাত খৰচা কৰা দি কৰিলেগৈ, নাৰিকল আনিছে। বাৰু আজি আহক এই নাৰিকল এনেকৈয়ে থাকক। বা এইটো কাটি চাওঁচোন কেনেকুৱানো হয়। বা কৃষ্ণ, এইটো আকৌ সেই নিচিনা হ'লেহে তোমাৰ জমিব আৰু দেই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মাতটো দেখোন বৰ বেলেগ দিছে। গোসাঁই ৰাম ৰাম, আগফালে মাউদাং বোলা, পাছফালে দোবাং বাং। মই কটা নাৰিকলটো লুটিয়াই বগৰাই চাবলৈও নহ'লে, যেনেকৈ আছিলে তেনেকৈ ঘাপ মাৰি দিলোঁ। এতিয়া দেখিছোঁ দেখোন বৰ এডাল পিন্ধা এডাল আছে দেখোন। ৰাম কৃষ্ণ হৰি হৰি, এই কিহৰ বজাৰ কৰিবলৈ গ'ল? ৰাম ৰাম, এই বেপাৰীয়ে চকু বান্ধি দিছিলে না আমাৰ এই চকু বান্ধি আনিছিলে নাৰিকল? বাৰু যি হ'ব হ'ব, মই তামোলকে এখন খাই লওঁ দেই ৰাইজ। মোৰ মূৰটোহে বেয়া হৈছে নাৰিকল কাটিবলৈ আহি। ইছ ৰাম 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 প্ৰভু। এই নাৰিকলৰ এইবোৰ বেমাৰ লাগিছে। মই এতিয়া কথাটো বুজি পাইছোঁ নাৰিকলৰ বেমাৰ লাগিছে। এইবোৰ নাৰিকল গছ থকা মালিকৰ ঘৰ চাগে নাৰিকল গছত কি ঔষধ দিব লাগে নেজানে, নজনা দুখতেই বস্তুটো এনেকুৱা হৈছে। বাৰু আমি জনামতে সাধাৰণতে বাৰু মই ঔষধৰ এটা কথা কওঁ নাৰিকলৰ বিষয়ে। নাৰিকলৰ বেমাৰ লাগিলে নাৰিকলৰ কোঁহটোত গৰু গাখীৰ ঢালিব লাগে। ৰাইজসকলে এই কথাটো বিশেষ জানে নে নেজানে মই নেজানো মোৰ ফালৰ পৰা, কিন্তু আমি জনাত নাৰিকল গছৰ কোঁহটোত গাখীৰ ঢালিব লাগে বুলি আমাৰ আগত ককাহঁতে কৈছিলে। এতিয়াও ঠিক তেনেদৰেই যদি নাৰিকল গছ থকা গৃহস্থ ঘৰে গাখীৰ ঢালিবলৈ হয়, হয়তো তেতিয়া নাৰিকলৰ বেমাৰৰ পৰা নিৰাময় হ'ব, নিশ্চয় কিবা এটা উপকাৰ হ'ব। তেওঁলোকে ওখ গছজোপাত এতিয়া কেনেকৈ উঠিবলৈতো এতিয়া সুবিধা এটা লাগিব। গতিকে বাঁহৰ এটা মজবুতকৈ জখলা বনাই ল'ব লাগে। জখলা বনাই লৈ ৰছী এডালত আপোনাৰ গাখীৰ এটা জগত ভৰাই লৈ, যেনে আমি নাদৰ পৰা পানী তোলোঁ ঠিক তেনেধৰণেই এজনে আপোনাৰ ওপৰলৈ গৈ হাতত ৰছী লৈ গৈ গাখীৰো যাব হাততে, মানুহ উঠিব পাৰিব নাৰিকল গছলৈ। ঠিক তেনেধৰণে যদি
কণ্টিনিউ 1 মাহ নাৰিকল গছৰ কোঁহটোত গাখীৰ ঢালিব পৰা যায়, নিশ্চয় আপোনালোকৰ নাৰিকল গছৰ গুটিৰ পৰা আপোনালোকে ফলাফল পাব। নাৰিকল গছৰ বেমাৰ লাগিলে গৰু গাখীৰটো উত্তম বস্তু। গৰু গাখীৰ ঢালক, আপোনালোকে পাৰে মানে গৰু গাখীৰ ঢালক, কৰি গৰু গাখীৰ ঢালক। আৰু গুড়িত আপোনালোকে নিমখ ঢালক। অলপ গুড়িটোত দা এখনে বা চিপলাং এপাতে অলপ অলপ খুচৰি মেলি আপোনালোকে গোটেই ৰাউণ্ডটোত নিমখ দিয়ক। ওপৰৰ কোঁহটোত আপোনালোকে গাখীৰ ঢালক। আমি মোৰ ফালৰ পৰা আপোনালোকক সেইটো এটা ঔষধৰ কথা কৈছোঁ, আপোনালোকে যত্ন কৰক। কেৰ্কেটুৱাৰ পৰাও নাৰিকল নথকা হ'ল। ই বস্তুটো ফুলৰ পৰা নাৰিকলটো সামৰেহে, ই ভিতৰত মাংস ধৰিবলৈই নাপায়। এই উৎপতীয়া কেৰ্কেটুৱাবিলাকে আহি ধ্বংস কৰি দিয়েহি। গতিকে আপোনালোকে কেটেপা গুটি লৈ যত্ন কৰক কেৰ্কেটুৱা খেদিবৰ কাৰণে। কাৰণ আজিকালি বজাৰত নাৰিকলৰ বহুত মূল্য হ'ল। এটা নাৰিকলৰ দাম 50-60 টকা। গতিকে আমাৰ দিনত যোৰা 1 টকা, 1.5 টকা, 12 অনা এনেকুৱা আছিলে। তেনেকুৱা নাৰিকল এতিয়া আপোনাৰ যোৰাটো বাদেই গোটাই মানে 50-60 টকা হ'ল। গতিকে নাৰিকলৰ সংখ্যা কমি গৈছে। আপোনালোকে পাৰিলে নাৰিকলৰ ওপৰত যত্ন লওক। আপোনালোকক ৰাইজ বাৰম্বাৰ এই ভেচেলি বুঢ়ীয়ে কৈছোঁ, আপোনালোকে নাৰিকলৰ বিষয়ে আপোনালোকে খুব যত্ন কৰক, যত্ন লওক। আপোনালোকে নিশ্চয় ইয়াৰ ফলাফল পাব। ধন্যবাদ।